অদলাগুৰিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা কালি খ্ৰীষ্টীয় 2025 বৰ্ষৰ 22 জানুৱাৰী অৰ্থাৎ 8 মাঘ তাৰিখে বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অদলাগুৰি গাঁৱত অদলাগুৰি যুৱ প্ৰজন্মৰ সৌজন্যত অনুষ্ঠিত হৈ যায় চতুৰ্দশ বাৰ্ষিক দিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতা। অদলাগুৰি MV স্কুল প্ৰাংগণত অনুষ্ঠিত হৈ যোৱা উক্ত ভলীবল খেল প্ৰতিযোগিতাখনিত গহপুৰ, বজালি, বঙাইগাঁও, AVCC বৈতামাৰী, জাওবাৰী আৰু অদলাগুৰি ভলীবল দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ 10,001 টকা, দ্বিতীয় পুৰস্কাৰ 7,001 টকা আৰু শ্ৰেষ্ঠ খেলুৱৈক আগবঢ়োৱা হয় 1,101 টকা। প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ গোলাপ পাঠক, ভাৰতীয় জনতা পাৰ্টীৰ মানিকপুৰ মণ্ডলৰ প্ৰাক্তন সাধাৰণ সম্পাদক শিখৰজিৎ সিংহ, খেল পৰিচালনা সমিতিৰ সভাপতি মুকুল ৰায়, সম্পাদক বিশ্বজিৎ ৰায়, সদস্য ভূপেন ৰায়, খনীন্দ্ৰ ৰায়, বশিষ্ঠ ৰাজবংশী, বিতুপন ৰায়, প্ৰাণজিৎ ৰায়, দিলীপ ৰায়, বুলুৰাম ৰায়, কুণাল ৰায়, ৰঞ্জন ৰায়, কাৰ্তিক ৰায়, উদ্ধৱ পাঠক আৰু লগতে অঞ্চলটোৰ বহুতো বিশিষ্ট ব্যক্তি। চূড়ান্ত খেলখনত AVCC বৈতামাৰী দলে চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰাৰ লগতে বজালি দলে লাভ কৰে ৰানাৰ্ছ আপ খিতাপ। AVCC বৈতামাৰী দলৰ নুৰ আলমে লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। অদলাগুৰি 7-6 also Bajali 60-30. Also Bajali 25. Ọদলাগুৰি 7-6. নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।